ধৰি পেলাই আনি পেলাই সাপৰ এটা মানে লিমিট থাকে, দূৰত্ব থাকে, সেই দূৰত্বৰ মাজত আমি এৰি পেলাই যি প্ৰকৃতিৰ সংৰক্ষণৰ দায়িত্ব, আজি আমি পাহাৰত সাপবোৰ এৰাৰ পিছত আমাৰ গছ গছনি কটা এইবিলাক চব বন্ধ হৈ গৈছে। আৰু বন্ধৰ ফলত এতিয়া দেখিছোঁ কলিয়াবৰৰ যি আমাৰ পাহাৰ আছে, পাহাৰত নতুনকৈ ঠন ধৰি বহুতো গছ গছনি আজি ইয়াত গজিবলৈ সক্ষম হৈছে। আৰু তাৰ কাৰণে আমি কলিয়াবৰবাসী ৰাইজে সজাই ইয়াত মানে চিৰপ্ৰহৰী হৈ থিয় হৈ থাকিম প্ৰকৃতিৰ হৈ। এতিয়ালৈকে কি সন্মান লাভ কৰিব সক্ষম হৈছে? মই আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ পাইছোঁ, তাৰপিছত কলিয়াবৰ মহকুমা প্ৰশাসন, আকাশবাণীৰ নগাঁও কেন্দ্ৰৰ ৰেডিঅ' চেণ্টাৰ পাইছোঁ। আৰু আমাৰ ইয়াত নানান ধৰণৰ যি দল সংগঠন, যি NGO আছে, NGO মোক মাতি নি পেলাই সাপ ধৰা ট্ৰেইন কৰাইছে। আৰু তেওঁলোকে মোক বহুতো মানে ধৰক আপুনি নাম লৈ অন্ত কৰিব নোৱাৰি, কলিয়াবৰ যিমানবোৰ NGO আছে বা দল সংগঠন আছে চবেই মোক তেওঁলোকৰ যি বহাগী বিদায় উৎসৱ হওক, যিকোনো উৎসৱতে মাতি পেলাই মোক সম্বৰ্ধনা জনোৱা বহুতো হেৰি আছে। আপুনি কাৰোবাক প্ৰশিক্ষণো দিছে নেকি? মই কলিয়াবৰত এতিয়ালৈকে প্ৰায় 3জনমান ল'ৰা শিকাইছোঁ। 3জন ল'ৰাৰ ভিতৰতে প্ৰায় 2জনে এতিয়ালৈকে প্ৰায় পৰা হৈছে। আৰু তেওঁলোক 2জনক মই যদি পাৰোঁ মোৰ নিজাববীয়াকৈ মই য'ত শিকিছিলোঁ আৰু NGOটোৰ আণ্ডাৰত নি পেলাই মই গুৱাহাটীৰ যি য'ত স্নেক হাউচ আছে তাত প্ৰশিক্ষণৰ কেতিয়াবা চলিলে মই তেওঁলোকক তাত নি প্ৰশিক্ষণ কৰাই আনিম। আপুনি ক'ত প্ৰশিক্ষণ লৈছিলে? মই গুৱাহাটীৰ জুত লৈছিলোঁ আৰুৰ আণ্ডাৰত, যি আৰু NGO আছে লখিমপুৰত, তেখেতসকলৰ আণ্ডাৰত, তিলক দাহঁতৰ আণ্ডাৰত। তাৰপৰা তেখেতসকলে মোক নি পেলাই মিষ্টাৰ গৌৰী শংকৰ তেলেংগানাৰ তেখেতৰ আণ্ডাৰত মোক ট্ৰেইন কৰাইছিলে। 2010 চনৰ পৰাই সাপ ধৰি আছোঁ। সাপেই নহয়, আঘাতপ্ৰাপ্ত চৰাই চিৰিকটি আমাৰ কলিয়াবৰবাসী ৰাইজে পালে মোকে দি পঠিয়াই, বান্দৰেই হওক, পহুৱেই হওক। মই পহু ইয়াত ধৰাৰ কাৰণে বিশেষ সমাদৰতাও লাভ কৰিছিলোঁ। যেতিয়া সমগ্ৰ কলিয়াবৰ বানপানীত মাথাউৰি ছিঙি ডুবি আছিলে, তেতিয়া মই 44টা পশু ধৰি কলিয়াবৰ মহকুমা প্ৰশাসনৰ ফালৰ পৰা মই আদৰ্শ প্ৰকৃতিপ্ৰেমী হিচাপে যি বঁটা, সেই বঁটা মোক আমাৰ কলিয়াবৰ মহকুমা প্ৰশাসনৰ ফালৰ পৰা মোক গিফ্ট কৰিছিলে। আৰু এতিয়ালৈকে 2010 চনৰ পৰা 2016লৈকে মই প্ৰায় 7000। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।